হেল্ল' বন্ধুসকল, যেতিয়া আপোনাৰ SBI ইণ্টাৰনেট বেংকিঙৰ পাছৱৰ্ডটো এক্সপায়াৰি হ'বলৈ গৈ থাকে তেতিয়া SBI ইনো বা SBI ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰিবলৈ গ'লে আপোনাক পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ বাৰে বাৰে মেছেজ দেখুওৱা হয়। যদি আপুনি আপোনাৰ পাছৱৰ্ডটো এক্সপায়াৰি আগতে চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে 2026ৰ আপডেটৰ পাছত আপুনি কেনেকৈ SBI ইণ্টাৰনেট বেংকিঙৰ লগইন পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰে। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। আহক এতিয়া আপোনাক লৈ যাওঁ SBI ইণ্টাৰনেট বেংকিঙত। এতিয়া ইয়াত গুগল খুলি লৈছোঁ। গুগলত আমি টাইপ কৰিম SBI অনলাইন SBI.SBI আৰু সাৰ্চ কৰি দিম। যেতিয়া সাৰ্চ কৰি দিম প্ৰথমটো সাৰ্চ ৰিজাল্ট অনলাইন SBI.SBI ষ্টেট বেংক অফ ইণ্ডিয়া, এই লিংকটোৰ ওপৰত ক্লিক কৰিম। এইটোৱে আমাক এই পেজটোত লৈ আহিব। ইউনো SBI নেট বেংকিঙৰ আণ্ডাৰত পাৰ্চনেল বেংকিঙৰ থাকিব, তাৰ আণ্ডাৰ লগইন বুটাম পাম, তাৰ ওপৰত ক্লিক কৰি দিম। এতিয়া কণ্টিনিউ টু লগইনৰ ওপৰত ক্লিক কৰি দিম। এতিয়া ইয়াত ইউজাৰ নেম, পাছৱৰ্ড, এই কেপচা কোডটো ইয়াত ভৰাই লগইন কৰি দি যেটো এটা OTP আহিব আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত, সেই OTPটো ভৰাই আমি আমাৰ একাউণ্টত লগইন হৈ যাম। এইখিনি এতিয়া আমি ইয়াত কৰি লওঁ। এতিয়া চাওক আমি আমাৰ একাউণ্টত লগইন হৈ গৈছোঁ। একাউণ্টৰ ডেশবৰ্ডটো এনেকুৱা ধৰণে দেখা পোৱা গৈছে। এতিয়া ৰাইট সাইড টপ কৰ্নাৰত আপুনি দেখা পাব মাই প্ৰফাইল, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছত KYC ইজ মেণ্ডেটৰী, এইটো বন্ধ কৰি দিয়ক, ক্লোজ কৰি দিয়ক। এতিয়া চাওক আপুনি আপোনাৰ প্ৰফাইল সেকশ্যনত আহিছে। অকণমান স্ক্ৰল ডাউন কৰক তললৈ। লেফট সাইডত যিবিলাক অপশ্যন আছে তাৰ ভিতৰত আপডেট মাই সিকিউৰিটি এইটোৰ ওপৰত ক্লিক কৰি দিয়ক। যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিব মেনেজ ইউনো মোবাইল, ইউনো নেট বেংকিং, মেনেজ চেনেল এক্সেছ, ই সিকিউৰ লক, এইবিলাক অপশ্যন আহিছে। ইয়াত ইউনো নেট বেংকিঙৰ ওপৰত ক্লিক কৰি দিম। যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম ট্ৰেনজেকশ্যন অথেণ্টিকেশ্যন আৰু চেঞ্জ পাছৱৰ্ড দুটা অপশ্যন পাম। সেই দুটাৰ ভিতৰত আমি চেঞ্জ পাছৱৰ্ডৰ ওপৰত ক্লিক কৰি দিম। চেঞ্জ পাছৱৰ্ডৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড ভৰাবলৈ কোৱা আছে। দুইটা একেটা পাছৱৰ্ড আমি বনাই ইয়াৰ লিখি দিম। যেতিয়া পাছৱৰ্ডৰ ওপৰত ক্লিক কৰিম লিখিবৰ কাৰণে তেতিয়া ইয়াত তলত পাছৱৰ্ড ইনষ্ট্ৰাকচন আহিছে। ইউজ এটলিষ্ট ওৱান কেপিটেল লেটাৰ, ইউজ এটলিষ্ট ওৱান স্মল লেটাৰ, ইউজ এটলিষ্ট ওৱান স্পেচিয়েল কেৰেক্টাৰ এণ্ড ইউজ এটলিষ্ট ওৱান নাম্বাৰ। এইটো কম্বিনেশ্যন হ'ব লাগিব আৰু মিনিমাম লেংথ অফ 8 কেৰেক্টাৰ্ছ, মানে পাছৱৰ্ডটো মিনিমাম 8টা কেৰেক্টাৰ হ'ব লাগিব। গতিকে এই কম্বিনেশ্যনৰ পাছৱৰ্ড এটা আপুনি ইয়াত লিখি লওক। আমি আমাৰ পছন্দৰ এটা পাছৱৰ্ড লিখি লওঁ। তাৰপিছত এতিয়া চাওক ইয়াত ট্ৰিক এটা আহিছে, মানে আপোনাৰ পাছৱৰ্ডটো যি কম্বিনেশ্যনত লাগিছিলে সেইটো কম্বিনেশ্যনত লিখা হৈ গৈছে। এতিয়া কনফাৰ্ম পাছৱৰ্ডতো সেই একেটা পাছৱৰ্ডকে আপুনি লিখক। এতিয়া চাওক পাছৱৰ্ডটো লিখাৰ লগে লগে ইয়াত আৰু এটা ট্ৰিক আহিছে, মানে ওপৰৰ পাছৱৰ্ডটো যিটো লিখিছে আৰু তলৰ পাছৱৰ্ড যিটো লিখিছে সেই দুটা একে মেটচ কৰিছে। এতিয়া আই হেভ ৰিড এণ্ড এগ্ৰিড দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰিম। তাৰপৰা ক্লিক কৰাৰ লগে লগে প্ৰচিড বুটামটো হাইলাইট হৈ যাব। এতিয়া সেইটোৰ ওপৰত ক্লিক কৰি দিম। যেতিয়া প্ৰচিডৰ ওপৰত ক্লিক কৰিম এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি যাব, যাৰ লাষ্টৰ দুটা সংখ্যা ইয়াত দেখুওৱা হ'ব। সেই OTPটো ইয়াত ভৰাই ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো ছাকচেছফুলি চেঞ্জ হৈ যাব। বন্ধুসকল, এনেকৈয়ে আপুনি যদি SBI নেট বেংকিং বা ইউনো SBI লগইন পাছৱৰ্ডটো অনলাইন চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে সহজতে কৰিব পাৰে।